ছাত্ৰ-ছাত্ৰীসকলৰ সঠিক পৰিকল্পনা সঠিক হোৱাৰ ক্ষেত্ৰত সিলেবাছ সম্পৰ্কে জানিব লাগিব লগতে সৰ্বভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেম্পাৰমেণ্টটো বিকাশ কৰিবলৈ সক্ষম হ'লে অসামৰিক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব পাৰিব বুলি তেজপুৰৰ সাংবাদিকৰ আগত সদৰি কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়। ছাত্ৰীসকলক মই এইটোৱে কম, তেওঁলোকৰ পৰিকল্পনাটো সঠিক হ'ব লাগে। পৰিকল্পনা সঠিক হোৱাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি সিলেবাছ আছে এই সিলেবাছটো জানিব লাগিব আৰু অল ইণ্ডিয়া লেভেলৰ আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ টেম্পাৰামেণ্টটো বিকাশ কৰিবলৈ সক্ষম হ'ব লাগিব। অধ্যক্ষগৰাকীয়ে আজি তেজপুৰৰ চান্দমাৰী হৰিহৰ ধাম প্ৰেক্ষাগৃহত সাহিত্যিক বসুন্ধৰা শৰ্মাৰ ৭৫ সংখ্যক জন্মদিনৰ অভিনন্দন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গ্ৰন্থ অক্লান্ত বসুন্ধৰা উন্মোচন কৰি বৰ্তমান অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিকা আৰু বৈজ্ঞানিক পদ্ধতি বুলি উল্লেখ কৰে। আনহাতে বৰ্তমান চৰকাৰখন অনুভৱী আৰু গোৰ্খাসকলৰ সমস্যাৰ প্ৰতি ধনাত্মক হোৱাৰ বাবে গোৰ্খাসকলৰ মাজত সোমাই পৰিছে বুলি ব্যক্ত কৰে। সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থা সাইণ্টিফিক, ইয়াত ইলিগেলিটিৰ কোনো স্থানেই নাই, সম্পূৰ্ণ নিকা। এতিয়া কম্পেয়াৰ কৰিব নালাগে, কম্পেয়াৰ কৰাটো উচিত নহয়, কিন্তু এতিয়া যিটো আছে সম্পূৰ্ণ সাইণ্টিফিক আছে। সাইণ্টিফিক মানে আপুনি একাউণ্টেবল কৰিব পাৰে, এটা কোনো মানুহৰ ডাইৰেক্ট ইনভলভমেণ্ট নাই, অত্যন্ত বিজ্ঞানসন্মত। আগতকৈ ছাত্ৰ ছাত্ৰীসকল বেছি উৎসাহী হৈছে। এতিয়া যদি মেৰিট আছে, যোগ্যতা আছে, তেতিয়াহ'লে পাবই, ইয়াত অন্য ধৰণৰ কিন্তু পৰন্তু নাই। সাহিত্যিকগৰাকী ৭৫ সংখ্যক জন্মদিনৰ অভিনন্দন সমাৰোহ উপলক্ষে সেৱা সাধনা সন্থাৰ উদ্যোগত অসম নেপালী সাহিত্য সভাৰ মুখ্য উপদেষ্টা দুৰ্গা খাতিৱাৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাহিত্যিক শৰ্মাক সেৱা সাধনা সন্থাৰ লগতে বিভিন্ন সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰি সাহিত্যিকগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেত বহুত এনাৰ্জেটিক হয় আৰু সাহিত্যিক হিচাপে সমাজকৰ্মী হিচাপে প্ৰশংসনীয় পদক্ষেপ তেখেতৰ আছে। তেখেতৰ যিখিনি সৃষ্টি আৰু যিখিনি নেতৃত্ব বহন কৰাৰ ক্ষমতা, এইটো অত্যন্ত প্ৰশংসনীয়। সেইটোৰ কাৰণে মই আৰু বেছি উৎসাহিত আৰু আজিৰ যিটো অনুষ্ঠান হৈ আছে সেই অনুষ্ঠানে মোক যি ধৰণৰ প্ৰেৰিত কৰিছে, MLA সাহেবে কৰিছে, আমাৰ সুভাষ বিশ্বাস কৰিছে, APSCৰ চেয়াৰমেন দেৱৰাজ উপাধ্যায় কৰিছে, সকলোৱে কৰি আছে। মোৰ এইটো আয়ুকো আৰু 10 বছৰ বাঢ়িব নিচিনা মই অনুভৱ কৰিছোঁ আৰু মই যিখিনি কাম কৰি এইখিনি মই সন্মান পাইছোঁ, মই 100 বছৰীয়া পাতোঁতে মই বহুত কাম কৰিব পাৰিম। আজিৰ এই অনুষ্ঠানে মোক সেই আশীৰ্বাদ দি আছে, আপোনালোকে দি আছে।